আমাৰ কলেজত আজি কিছুদিন আগত এটা ৱৰ্কশ্বপ হৈছিলে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বা তেওঁলোক আহিছিলে আৰু তেওঁলোকে শিকাইছিলে যে আমি ঘৰতে মাশৰুম কাল্টিভেশ্যন কেনেকৈ কৰিব পাৰোঁ ধৰিব পাৰিছেই চাগে এইখিনি হৈছে খেৰ আৰু খেৰখিনি আগদিনাখন ৰাতি ভালদৰে উতলাব লাগে আৰু উতলোৱাৰ পিছত তাৰ যিটো পানীটো সেই পানীটো ভালদৰে শুকাই যাব লাগে তাৰমানে 40% মইশ্চাৰ থাকি যাব লাগে আৰু 60% আঁতৰি যাব লাগে আৰু সেইখিনি খেৰতে দিয়া হয় কেলছিয়াম কাৰ্বনেট তাৰমানে চূণ আৰু চূণটো দিয়া হয় 1 কেজি খেৰত এপ্ৰক্সিমেটলি 20 গ্ৰাম চূণ দিয়া হয় আৰু তেনেদৰে ভালদৰে মিক্স কৰা হয় এতিয়া দেখুৱাইছোঁ এইখিনি হৈছে মাছৰুমৰ চিডছ আৰু মাছৰুমৰ চিডছ গোটেইখিনি দি দিব নালাগে আচলতে ধৰিব পাৰিছেই চাগে যে দুভাগ কৰিছে আৰু প্ৰত্যেকটো ভাগ আকৌ 4 ভাগলৈ এনেকৈ ছেপাৰেট কৰি লৈছে আৰু ইয়াৰ পিছতে যিবোৰ ডাঙৰ ডাঙৰ এনেকুৱা পলি বেগ হয় সেই বেগবিলাকত ভালদৰে অলপমান ফুটা কৰি ল'ব লাগে যাতে প্ৰপাৰ এৰেশ্যনটো হয় তাৰমানে ভিতৰত যাতে অকণমান এয়াৰটো চাৰ্কুলেট হয় আৰু তাৰপিছত এনেদৰে চেণ্ডউইচ ষ্টাইলত মাছৰুমখিনি দি দিয়া হয় ধৰিব পাৰিছে চাগে এইটো হৈছে প্ৰথম লেয়াৰ আৰু তাৰ কিনাৰে কিনাৰে মাছৰুমৰ চিডছখিনি তেনেকৈ দি দিয়া হৈছে একেটা প্ৰচিডিঅ'ৰ খুব সাৱধানে মানে 4টা লেয়াৰ কৰিছে 4টা তৰপ কৰিছে আৰু প্ৰত্যেকটো লেয়াৰৰ পিছত এনেকৈ ৰাউণ্ডকৈ মাছৰুমখিনি দি দিছে দেখাত বিৰাটেই সহজ লাগে কিন্তু আচলতে নিজে কৰিলেহে গম পোৱা যায় যে এইটো এটা কিমান ডেলিকেট আৰু ইণ্ট্ৰিকেট প্ৰচেছ হয় এইটো যিটো পলি বেগ ইউজ কৰিছে তাত ভালদৰে হেঁচি দিব লাগে যাতে তাত মানে কোনো পানী থাকি নাযায় আৰু যাতে ফাংগাছ হৈ নাযায় এনেদৰে 4টা লেয়াৰৰ পিছত পলি বেগটো ভালদৰে বান্ধি দিয়া হয় আৰু তাৰপিছত তাক আন্ধাৰত অলম'ষ্ট 14 to 21 ডেইজ ৰখা হয় মোৰ চাই বিৰাট ভাল লাগিলে আশা কৰোঁ আপোনালোকৰো ভিডিঅ'টো চাই ভাল পালে আজিলৈ আহিছোঁ ধন্যবাদ